হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আছাম গভৰ্ণমেণ্টৰ আৰু এটা নতুন নটিফিকেশ্যন, যিটো ৰিচেণ্টলি ওলাই গৈছে। সেইটো হ'ল আছাম গভৰ্ণমেণ্টৰ DHS, যিটো হেল্থ ছেক্টৰৰ নটিফিকেশ্যনৰ ৰিচেণ্টলি DME এক্সামো হৈ গ'ল, আৰু এতিয়া আকৌ এবাৰ হেল্থ ছেক্টৰৰ ডিপাৰ্টমেণ্টৰ কেইটামান পষ্ট ওলাইছে। টোটেল 191টা পষ্ট আছে। তো গোটেইখিনি বিষয়ে পাতিম, কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগে, কি হয়, আৰু আপোনালোকে যদি কমেণ্টত জনাব যদি কিবা ইয়াৰ ওপৰত আপোনালোকৰ এনি গাইডেঞ্চ লাগে, তেনেহ'লে মই আপোনালোকক সেইটো প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। চ' এতিয়া আমি নটিফিকেশ্যনটো অকণমান ভালকৈ ডিটেইলছত যদি চাওঁ, অলৰেডি বহুতে হয়তো চালেই। ইয়াৰ ফৰ্ম ফিল আপটো আপোনালোকৰ 12 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, 21 ছেপ্টেম্বৰলৈকে থাকিব। বেছি দিন নাথাকে ফৰ্ম ফিল আপ, 9 দিনৰ ভিতৰত ফৰ্ম ফিল আপ কৰি থৈ দিব। কি পষ্ট ওলাইছে চাওক। নন টেকনিকেল গ্ৰেড 3 নন টেকনিকেল পষ্ট ওলাইছে। DME নন টেকনিকেলো হৈ গৈছে। কোনোবাই যদি কেনেকুৱা পেপাৰ আহে চাব বিচাৰিছে, তেনেহ'লে DME যোনখন নন টেকনিকেলৰ পেপাৰ সেইখন চাব। কাৰণ কিয়, আগৰ পেপাৰো আছে, আগৰ বছৰৰ বা তাৰ আগৰ বছৰৰ, কিন্তু এইবাৰ অকণমান পেটাৰ্ণটো চেঞ্জ হৈছে, অকণমান টাফ আহিছে বস্তুখিনি। তো কেনেকুৱা পেপাৰ আহিছে, কোনোবাই যদি দিয়া নাই সেইটো এক্সাম, আপুনি চাই ল'ব। কি পষ্ট ওলাইছে ইয়াতে। হেল্থ এডুকেটৰৰ পষ্ট আছে, চবতকৈ বেছি 78টা পষ্ট। তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট বা একাউণ্ট এছিষ্টেণ্ট, মানে LDA বুলি যোনটো কোৱা হয়, আৰু থাৰ্ডত আছে বেছিক হেল্থ ৱৰ্কাৰ। ঠিক আছে, তো এই গোটেইকেইটা পষ্ট ওলাইছে। 78 পষ্ট হেল্থ এডুকেটৰত আছে, জুনিয়ৰ এছিষ্টেণ্টত 72, আৰু বেছিক হেল্থ ৱৰ্কাৰত 41। তো টোটেল 191টা পষ্ট আপোনালোকৰ মাজলৈ আহিছে, আৰু সকলোৱে ভালকৈ দিয়ক। আশা কৰোঁ সকলোৱে পাব। এতিয়া চাওক, কি কোৱালিফিকেশ্যন লাগে গোটেইকেইটাতে। মই যদি চাওঁ, গোটেইকেইটাতে এটাই বস্তু লাগে, গ্ৰেজুৱেশ্যন মানে ডিগ্ৰী লাগিব, আৰু কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, কম্পিউটাৰ এপ্লিকেশ্যন 6 মান্থ ডিপ্ল'মা। ঠিক আছে, তাৰমানে আপোনাৰ ডিগ্ৰী থাকিব লাগিব, BA BSc BCom যিয়ে নহওক, আৰু তাৰোপৰি লাগিব আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট 6 মাহৰ লাগিব। ঠিক আছে, আৰু কি এলিজিবিলিটি হ'ব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। কোনোবাই যদি অলৰেডি চাকৰি কৰি আছে, তেনেহ'লে NOC ল'ব লাগিব। সেইখিনি বস্তু সকলোৱে জানেই, প্ৰত্যেকটো চৰকাৰী চাকৰি এপ্লিকেশ্যনৰ আৰম্ভণিতে সেইখিনি কোৱা হয়। এজ লিমিটটো যদি কোৱা হয়, এজ লিমিট ইয়াতে কৈছে জেনেৰেলৰ বাবে 18 বছৰৰ পৰা 40 বছৰ, OBCৰ কাৰণে 43, SC ST হ'লে 45, আৰু PWD হ'লে 50। আৰু এটা কথা, ইয়াৰ বাবে এই পষ্টটো এপ্লাই কৰিবলৈ আপোনালোকে কোনো ধৰণৰ ফিজ দিয়া নহ'ব, মানে দিব নালাগে। আৰু যোনটো অনলাইন এপ্লিকেশ্যন হ'ব, সেইটো dhs.assam.gov.in, সেইটোৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব 12 ছেপ্টেম্বৰৰ পৰা। আৰু কেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব, কেনেকুৱা ধৰণৰ এক্সাম হ'ব, ইন ডিউ কোৰ্চ অফ টাইম ৱেবছাইটত আপলোড কৰিব বুলি কৈছে। মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিছুমান বিচাৰিম, আৰু আপোনালোকে কমেণ্ট কৰিব আছাম গভৰ্ণমেণ্টৰ বাবে আপোনালোকে মোৰ পৰা কিবা ছিৰিজ বিচাৰে নেকি। মই ভাবি আছোঁ দুটামান ছিৰিজ বনোৱাৰ কথা। এটা ভাবিছোঁ আছাম গভৰ্ণমেণ্টৰ এইবিলাক যিমান গ্ৰেড 3 এক্সাম হয়, আৰু তাৰোপৰি APSC আণ্ডাৰটো যিমানবিলাক হয়, যিমানবিলাক মেথছ আৰু ৰিজনিং আহে, গোটেইবিলাক PIQ কৰি মই এটা ছিৰিজ বনাম ভাবি আছোঁ। 20-30টামান ভিডিঅ' বনাই কমপ্লিটলি ইউটিউবত দিম। ছেকেণ্ড ভাবি আছোঁ তেনেকৈ GKৰ এটা ছিৰিজ বনাম বুলি। তো আপোনালোকে যদি বিচাৰে কমেণ্ট কৰিব, মই তেনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ অতি সোনকালে লৈ আনিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ বাবে জনাই দিওঁ যে আপোনালোকে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰি আছে, সেয়া লাগিলে আছাম গভৰ্ণমেণ্ট জবেই হওক বা SSC CGL বেংকিং, চবৰ কাৰণে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড, আছাম জব হাব, ডেছক্ৰিপশ্যনত লিংক আছে। তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন দিওঁ, মানে পেৰেগ্ৰাফ দিওঁ, নিউজ পেপাৰ আৰ্টিকেল বেংকিং ৰিলেটেড বেছি দিওঁ, আৰু সেইটো জইন কৰি ল'ব পাৰে। ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব। আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক। তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব। যদি আছাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে, আছাম জবছত ক্লিক কৰিব, আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে, বেংকিং SSCত ক্লিক কৰিব। ঠিক আছে, মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লেই হ'ল। আপুনি যদি আছাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে, চবতকৈ বেছি কি লাগে আমাক, জেনেৰেল ষ্টাডিজ, মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে। তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ, PDF কোৰ্চ, কমপ্লিট পেকেজ থাকিব ইয়াতে। আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল। ঠিক আছে, তো ইয়াত আপোনালোকে টোটেল অলম'ষ্ট 30,000 MCQ পাই যাব। 30,000 ভাবক, 30,000 MCQ প্লাছ থিয়ৰী পাই যাব এভৰি ছাবজেক্ট। ঠিক আছে, তো কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ। আপোনাৰ 100 ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে, 1000টা পাজল ছিৰিজ আছে ৰিজনিঙৰ কাৰণে, জেনেৰেল এৱাৰনেছৰ থিয়ৰী 18টা ফাইল। এই 18টা ফাইলত আপুনি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স আৰু কম্পিউটাৰ ছায়েন্স এভৰিথিং যিখিনি
জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক পলিটিকেল ছায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফী যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটাৰ ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আছাম গভৰ্ণমেণ্ট হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 ৰুপিজ আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰি যিকোনো এক্সামৰ কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই GK পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ উপৰি 1000টা পাজল চিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰী কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 ৰুপিজ দিলেই আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আহি ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰেহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 ৰুপিজত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামে হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 ৰুপিজ লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আছাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে